সাধাৰণতে সেইটো মানে এটা কিবা ট্ৰেণ্ডতে আহি গৈছে, যিটো অভিভাৱকসকলৰ মানে চিন্তিত হোৱা কথাটো যিটো কৈছে। এতিয়া আপুনি আজি আহোঁতেও লক্ষ্য কৰিছোঁ অভিভাৱকৰ ভিৰটোৱে বেছি, আৰু কালি মেট্ৰিকতো দেখিছোঁ সেইটোৱে যে অভিভাৱকৰ ভিৰটোৱে বেছি ভিৰ কৰি দিছে, আৰু ল'ৰা ছোৱালীক চাপটো সেইটো কাৰণে সৃষ্টি হৈছে। ঠিকে হৈছে, মানে আগতে এইটো ট্ৰান্সপাৰেণ্টটো নিবলৈ দিয়ে, এইবাৰ এইটো নাই দিয়া, ট্ৰান্সপাৰেণ্ট পাউচটো নিবলৈ নাই দিয়া। ঠিকে আছে বাৰু, যিমান পাৰে চৰকাৰখনে কৰিব। হয় হয় হয়, সেইমতে ছাত্ৰ ছাত্ৰীসকলেও ভালকৈ বুজিলেই হ'ল আৰু। আজিৰে পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা, আৰু আমি বৰ্তমান উপস্থিত হৈছোঁ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ এই পৰীক্ষা কেন্দ্ৰতে আমি উপস্থিত হৈছোঁ, আৰু এই পৰীক্ষা কেন্দ্ৰৰ আমি দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ। অভিভাৱকসকলে নিজ নিজ সন্তানক এইদৰে থ'বলৈ অহা পৰিলক্ষিত হৈছে, আৰু কটকটীয়া নিৰাপত্তাৰে এই পৰীক্ষা ইয়াত অনুষ্ঠিত কৰা হৈছে, আৰু আমি সমগ্ৰ পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক এইদৰেই পৰীক্ষা কৰা হৈছে, যাতে কোনো ধৰণৰ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহওক, সেইবাবে ইয়াত দেখা পোৱা গৈছে যে ছাত্ৰ ছাত্ৰীসকলক এইদৰে তন্নতন্নকৈ পৰীক্ষা কৰিছে, তেওঁলোকক জোতা খুলি পৰীক্ষা কৰা হৈছে। আৰু এয়া আমি দেখাই যাবলৈ যত্ন কৰিছোঁ, যিহেতু অভিভাৱকসকল আছে, অভিভাৱকসকলেও ছাত্ৰ ছাত্ৰীসকলক নিজ নিজ সন্তানক ইয়াত থ'বলৈ অহা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম। কোন বিদ্যালয়ৰ পৰা দিছে? জিনিয়াছ লৰাই দিছে। আৰু ইয়াৰ নিৰাপত্তা ব্যৱস্থাটো কেনেকুৱা দেখিছে? মই খুব ভাল দেখিছোঁ, খুব ভাল দেখিছোঁ। আপোনাৰ ল'ৰাৰ প্ৰস্তুতি কেনেকুৱা এইবাৰ? ল'ৰাৰ প্ৰস্তুতি ভালেই বুলি কৈছে, ল'ৰাটোৱে ভাল বুলি কৈছে, ভাল। আৰু ইয়াত নিৰাপত্তা ব্যৱস্থাটো ভালেই দেখিছে? ভাল দেখিছে, এনেকুৱাই হ'ব লাগে আচলতে। আৰু আমি দেখোঁ যে পৰীক্ষাত প্ৰতি বছৰে প্ৰশ্ন পেপাৰ ফাদিল হয়, বা এনেকুৱা ধৰণৰ কিছুমান ঘটনা আমি শুনি আহিছোঁ। আপোনালোকে কি বিচাৰে? পেপাৰ ফাদিল হ'লে বহুত ষ্টুডেণ্টৰ বহুত অসুবিধা হয়, আকৌ পৰীক্ষা পাতিব লগা হয়, চৰকাৰৰ যথেষ্ট খৰচা হয়। গতিকে এইটো খুব ভাল ছিষ্টেম কৰিছে, পেপাৰ ফাদিল নোহোৱা ব্যৱস্থাটো চৰকাৰে যিটো পদক্ষেপ লৈছে, এইটো খুব ভাল পদক্ষেপ হৈছে। দেখিবলৈ পোৱা গৈছে যে অভিভাৱকসকলক বেছি চিন্তিত হৈ থকা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটো। নাই, এইটো আচলতে প্ৰথম দিনাৰ পৰীক্ষা হৈছেতো, অভিভাৱক অকণমান চিন্তা চৰ্চা থাকিবই, বিশেষবিলাকে মাকবিলাকে বেছি চিন্তা কৰে বাৰু। সকলোৰে যাতে পৰীক্ষা ভালকৈ এইটো বিচাৰিব, সেইটো বিচাৰ সকলোৰে ভাল হওক, পৰীক্ষা সকলোৰে ভাল হওক। হয়, আমি দেখাই যাবলৈ যত্ন কৰিছোঁ। ইয়াতে প্ৰায় এই লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ এই পৰীক্ষা কেন্দ্ৰতে প্ৰায় 769গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই কেন্দ্ৰতে অৱতীৰ্ণ হৈছে, আৰু 821টা কেন্দ্ৰত, ৰাজ্যৰ মুঠ 821টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হৈ আছে, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। আৰু 1,30,344গৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে। আৰু আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছে লখিমপুৰৰ পৰিৱেশ, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পৰিৱেশ। এই বালিকা মহাবিদ্যালয়তে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়াতে এই কেন্দ্ৰতে অৱতীৰ্ণ হয় পৰীক্ষাত, আৰু এয়া বালিকা মহাবিদ্যালয়ৰ পৰিৱেশ আমি দেখাইছোঁ। যিহেতু আমি আৰু অভিভাৱকসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ, কোনে দিছে আপোনাৰ? আমাৰ ডাঙৰ ল'ৰাই দিছে। হয়, প্ৰস্তুতি কেনেকুৱা এইবাৰ? প্ৰস্তুতি কৰিছে আৰু ভালদৰে, আশা কৰিছোঁ ভাল হ'ব বুলি। হয়, আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰতি বছৰে প্ৰশ্ন পেপাৰ ফাদিল হয়, বা এনেকুৱা ধৰণৰ ঘটনা আমি শুনি আহিছোঁ। কি বিচাৰে এইবাৰ আপোনালোকে অভিভাৱক হিচাপে? এইবাৰতো আৰম্ভণিটো ভালেই হৈছে, আৰু যিখিনি কৰিব লাগিছিলে এইবাৰ ধৰি লওক অলপ ভালদৰে কৰা দেখা পাইছোঁ, আৰু ভাবিছোঁ ছাত্ৰ ছাত্ৰীয়ে নিজেও কেনেধৰণে কৰিছে, সেই অৱতীৰ্ণ হৈছে, আৰু তেওঁলোকৰ প্ৰিপেৰেশ্যন অনুসৰিয়েতো ফলাফলটো আহিব ন। বাকীখিনি আমাৰ চৰকাৰৰ যিখিনি দায়িত্ব কৰা পৰিলক্ষিত হৈছে। আৰু দেখা গৈছে যে অভিভাৱকসকলক বেছি চিন্তিত হৈ থকা দেখিবলৈ পোৱা যায় ছাত্ৰ ছাত্ৰীতকৈ, আপোনালোকক বেছি চিন্তিত হৈ থকা দেখিবলৈ পোৱা গৈছে? নাই, সাধাৰণতে সেইটো মানে এটা কিবা ট্ৰেণ্ডতে আহি গৈছে, যিটো অভিভাৱকসকলৰ মানে চিন্তিত হোৱা কথাটো যিটো কৈছে। এতিয়া আপুনি আজি আহোঁতেও লক্ষ্য কৰিছোঁ অভিভাৱকৰ ভিৰটোৱে বেছি, আৰু কালি মেট্ৰিকতো দেখিছোঁ সেইটোৱে যে অভিভাৱকৰ ভিৰটোৱে বেছি ভিৰ কৰি দিছে, আৰু ল'ৰা ছোৱালীক চাপটো সেইটো কাৰণে সৃষ্টি হৈছে। কিন্তু আমি হয়, সেইটোৱেতো, আৰু বৰ্তমানটো সেইটো ট্ৰেণ্ডত আহি গৈছে। প্ৰত্যেকৰে সেইটো হ'ব স্বাভাৱিকতে। আৰু ইয়াত নিৰাপত্তা ব্যৱস্থাটো কেনেকুৱা দেখিছে আপোনালোকে, যিহেতু সকলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ কাৰ্য ইয়াত সৃষ্টি নহওক? নাই, সেইটো খুব সুন্দৰ হৈছে, তেওঁলোকে নিজৰ ফালৰ পৰা মানে কি কৰ্তৃপক্ষৰ ফালৰ পৰা ভালদৰে কৰা হৈছে, আৰু সকলোৱে মানি চলিলে ভাল। আৰু কি চাইছে তেওঁলোকে?
কি মানে ধৰি লওক এতিয়াতো ইয়াত আহি আজি দেখিছোঁ ঘড়ী দিয়া নাই বা কিবা অন্য বস্তু কালিও মেট্ৰিকত দেখিছোঁ ৰুমাল পৰ্যন্তও দিয়া নাই আৰু কিছুমানটো ভাল কৰিছে বুলি ভাবিছোঁ কালি অলপ কিছুমান অতিৰঞ্জিত নিচিনাও বোধ কৰোঁ হৈছে ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনাক আমি কথা পাতিবলৈ যত্ন কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ ইয়াত কি চোৱা হৈছে নিৰাপত্তা ব্যৱস্থাটো নিৰাপত্তা বিষয়টো খুব সুন্দৰ হৈছে কাৰণ এনেকুৱা এটা পৰিৱেশ পালে ল'ৰা ছোৱালী যথেষ্ট উপকৃত হ'ব কাৰণ কোনো ধৰণৰ কোলাহল নাই আৰু লগতে খুব ধুনীয়াকৈ পৰিপাটিকৈ তেওঁলোক ভিতৰলৈ গৈছে খুব চিনচিয়াৰলি তেওঁলোকক চেকিং কৰিছে এটা যথেষ্ট সুন্দৰ পদক্ষেপ লৈছে চোৱা হৈছে তেওঁলোকক মানে চেক কৰা হৈছে এফালৰ পৰা ধৰক আপোনাক কি ক'ম আৰু নকল চকল কোনোবাই আনিছে নেকি সেইটো চাইছে স্মাৰ্ট ৱাটছ কোনোবাই আনিছে নেকি সেইটো চাইছে তো সেইখিনি আকৌ ৰিটাৰ্ণ কৰি পিনি খুব ধুনীয়াকৈ তেওঁলোকক ভিতৰত যাবলৈ দিয়া হৈছে খুব যথেষ্ট ভাল পদক্ষেপ লৈছে নাই কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় খুব চিনচিয়াৰলি হৈছে ভাল হৈছে আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ যিহেতু সকলো অভিভাৱক এইদৰে চিন্তিত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু অভিভাৱকসকলে নিজ সন্তানক ইয়াত পৰীক্ষা হলত থ'বলৈ অহা পৰিলক্ষিত হৈছে ইয়াত বালিকা মহাবিদ্যালয়ৰ পৰিৱেশ আমি দেখাইছোঁ ইয়াতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়াতে অৱতীৰ্ণ হৈছে এই পৰীক্ষা কেন্দ্ৰতে আৰু জিনিয়াছ একাডেমি আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয় ইয়াতে প্ৰায় 769গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষা হলতে অৱতীৰ্ণ হৈছে আৰু আমি পৰিৱেশ দেখাইছোঁ সকলো নিয়াৰিকৈ এইদৰে শৃংখলাবদ্ধভাৱে পৰীক্ষা হলত বা পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে আমি ছাত্ৰ ছাত্ৰীসকলক দেখাবলৈ যত্ন কৰিছোঁ আৰু তেওঁলোকক প্ৰৱেশদ্বাৰতে সকলোকে পৰীক্ষা কৰা হৈছে যাতে কোনো ধৰণৰ কুটাঘাতমূলক বা কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে ইয়াতে তন্নকৈ প্ৰৱেশ দ্বাৰতে সকলোকে পৰীক্ষা কৰা হৈছে এই আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ আৰু সকলোৱে অভিভাৱকসকলে নিজ সন্তানক থ'বলৈ অহা পৰিলক্ষিত হৈছে আমি দেখাই যাবলৈ যত্ন কৰিছোঁ বৰ্তা আপোনাৰ ওচৰলৈ আহিছোঁ কোনে দিছে আপোনাৰ মোৰ ল'ৰাই দিছে হয় প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি আৰু কৰিছে আৰু ঠিকেই আছে ভাল হ'ব লাগে আৰু ভাল বুলিয়ে আশা কৰিছোঁ আৰু মই আহি পাইছোঁহে কিন্তু ট্ৰেফিকটো কিন্তু অলপ খেলি মেলি যেন লাগিছে গাড়ীবোৰ নহয় এই এতিয়া এইটো ডিচিপ্লিনটো আৰু লাৰ্ণিংকৈ গৈছে কিন্তু ৰাস্তাটো অহা যোৱা কৰাত দিগদাৰ হৈছে অলপমান মোৰ ল'ৰাই দিছে হয় প্ৰস্তুতি পঢ়িছে আৰু বাকী কি হয় আৰু ইয়াত দেখিবলৈ পোৱা গৈছে ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে ছাত্ৰ ছাত্ৰীসকলক প্ৰৱেশদ্বাৰত সোমাইছে আৰু তেওঁলোকক তন্নকৈ পৰীক্ষা কৰিছে তো কি চোৱা হৈছে আৰু কেনেকুৱা পাইছে পদক্ষেপ মইতো এতিয়ালৈকে যোৱা নাই আহিছোঁহে ইমানখিনি নাজানিম তই ভালেই দেখিছোঁ হাতৰ পৰা দেখা মতে ভালেই ঠিকে আছে ভাল হওক হয় চবেই ভাল হওক জনাইছোঁ বাইদেউ মোৰ ল'ৰাই দিছে হয় স্কুলৰ পৰা জিনিয়াছ একাডেমি হয় প্ৰস্তুতি চলিছে আৰু হয় আজি চিন্তা লাগিছে ইংৰাজী পৰীক্ষা হয় নক'ব আৰু হয় সকলোৰে ভাল হওক আমি সেইটোৱে বিচাৰিছোঁ হ'ব নিৰাপত্তা ব্যৱস্থাটো কেনেকুৱা দিছে কি চাইছে এয়া ঘড়ী দিবলৈ দিয়া নাই অকল পিচবৰ্ড আৰু স্কেল পাত কলম দুটা সিমানেই দিছে আৰু ঠিক আছে আমি ধন্যবাদ জনাইছোঁ মোৰ ছোৱালীয়ে দিছে হয় প্ৰস্তুতি ঠিকে আছে হয় ভাল হওক সকলোৰে ভাল হওক ঈশ্বৰে চবকে ভাল কৰক সেইটোৱে মোৰ ফালৰ পৰা সকলো যিসকলে হাই ছেকেণ্ডেৰী দিছে সকলোলৈ মোৰ শুভেচ্ছা থাকিলে আন্তৰিক শুভেচ্ছা থাকিলে হয় বহুত চিন্তা হয় ঠিকে আছে নিৰাপত্তা ব্যৱস্থাটো কেনেকুৱা দিছে ঠিকে হৈছে মানে আগতে এইটো ট্ৰান্সপাৰেণ্টটো নিবলৈ দিয়ে এইবাৰ এইটো নাই দিয়া ট্ৰান্সপাৰেণ্ট পাউচটো নিবলৈ নাই দিয়া ঠিকে আছে বাৰু যিমান পাৰে চৰকাৰখনে কৰিব হয় সেইমতে ছাত্ৰ ছাত্ৰীসকলেও ভালকৈ বুজিলেই হ'ল আৰু তাৰ মাজতো কিছুমানে কৰিবলৈ বিচাৰে সেইখিনি নকৰিলে হয় নহয় নিজৰ লগতে বেলেগৰো অসুবিধা হয় তেতিয়া ঠিকে আছে জিনিয়াছ একাডেমি হয় আমি পৰিৱেশ দেখাইছোঁ যিহেতু ছাত্ৰ ছাত্ৰীসকলক ইয়াতে ঘড়ী নিবলৈ দিয়া নাই তেওঁলোকক আৰু ইয়াতে সকলোকে তন্নকৈ পৰীক্ষা কৰিছে আৰু আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ মাতৃসকলে বা অভিভাৱকসকলে এইদৰে চিন্তিত হৈ থকা পৰিলক্ষিত হৈছে কথা পাতিম বাইদেউ মোৰ ছোৱালী হয় কোন স্কুলৰ পৰা জিনিয়াছ একাডেমিৰ পৰা দিছে হয় আৰু ইয়াত পৰীক্ষা কেনেকুৱা দেখিছে ইয়াত নিৰাপত্তা ব্যৱস্থাটো কেনেকুৱা দেখিছে নিৰাপত্তাটো ঠিকেই দেখিছোঁ ভালেই লাগিছে কি চাইছে তেওঁলোকক কি নিবলৈ দিয়া নাই জ্যামিতি নিবলৈ দিয়া নাই ঘড়ী নিবলৈ দিয়া নাই পানী বটলটো নিছে বাৰু এতিয়া ভিতৰত যদি ৰাখে গম নাপাওঁ সেয়া অকণমানতো চিন্তা হ'বই আজি প্ৰথম পৰীক্ষা
হয় 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 চবেই পৰীক্ষা ভালকৈ দিয়ক সেইটোকে আমি কামনা কৰোঁ ঠিক আছে হয় আমি পৰিৱেশ দেখাইছোঁ আৰু যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে পৰীক্ষা ভাল হওক তাৰে সকলোৱে কামনা কৰিছে অভিভাৱকসকলে আৰু এয়া আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ এয়া শৃংখলাবদ্ধভাৱে ছাত্ৰ ছাত্ৰীসকলক এই পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে এফালে ছাত্ৰীসকল আৰু আনফালে ছাত্ৰসকলক এইদৰে দুখন প্ৰৱেশ দ্বাৰ দি তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে বালিকা মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত আৰু হয় আমি লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা আমি দেখাবলৈ যত্ন কৰিলোঁ যিহেতু 769গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষা কেন্দ্ৰতে অৱতীৰ্ণ হৈছে আৰু কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়াতে অৱতীৰ্ণ হৈছে আমি লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পৰা দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰ টুডে দৰ্শকসকলক